আজি আমাৰ শিৱসাগৰৰ এটি অগ্ৰণী NGO ট্ৰাষ্ট ফাউণ্ডেশ্যনৰ আজি বছৰিকীয়া আজি এই অনুষ্ঠান আমি আজি প্ৰতিষ্ঠা দিৱস আমি আজি উদযাপন কৰিছোঁ শিৱসাগৰ বৰ্ডিং খেলপথাৰত। আজি দিনটোৰ কাৰ্যসূচীৰ পাছত আমি বৰ্ডিং খেলপথাৰত আমি আমাৰ শিৱসাগৰৰ বিভিন্ন গণ্যমান্য ব্যক্তিৰ উপস্থিতিত আমি এই আমাৰ বৰ্ষপতি অনুষ্ঠানটো আমি উদযাপন কৰিছোঁ। তাৰ লগতে সংগতি ৰাখি আমাৰ ফাউণ্ডেশ্যনে ইতিমধ্যে শিৱসাগৰত এটি বৃদ্ধাশ্ৰম আৰু এটা শিশু নিৰীক্ষণ কেন্দ্ৰ ইতিমধ্যে আমি কনষ্ট্ৰাকশ্যন কৰি আছোঁ। আমাৰ আগতে আমি সেই সকলো আমাৰ নিজৰ ব্যক্তিগত আৰ্থিক আমি সাহায্যৰে আমি সেই অনুষ্ঠানটো আমি ইতিমধ্যে গঢ়ি তুলিছোঁ। তাত আৰু অৰ্থৰ প্ৰয়োজন আছে, সেয়েহে আমি ভাবিছোঁ এই অনুষ্ঠানটোৰ লগতে আমি যদি আমি এখন উপহাৰ গোপন খেল আমি যদি অনুষ্ঠিত কৰিব পাৰোঁ, তেতিয়া আমাৰ অনুষ্ঠানটো খুব সুন্দৰকৈ আমি আগবঢ়াই লৈ যাব পাৰিম বুলি ভাবিছোঁ। আৰু সেই অনুসৰি আমি সেই উদ্দেশ্য লক্ষ্য আগত ৰাখিয়ে আমি আজি এখন উপহাৰ গোপন খেল আমি আজি আনুষ্ঠানিকভাৱে আজি শুভাৰম্ভ কৰিছোঁ। আমি 14 নৱেম্বৰ শিশু দিৱস, সেই শিশু দিৱসৰ লগত সংগতি ৰাখিয়ে আমি সেইদিনাখন এই খেলখন আমি শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত আমি অনুষ্ঠিত কৰিম আৰু সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। এই অনুষ্ঠানৰ এই উপহাৰ গোপন খেলখন কেৱল এখন অকল উপহাৰ গোপন খেল নহয়, কাৰণ এই খেলখনৰ যোগেদি আমি এটা মহান অনুষ্ঠান যিটো ইতিমধ্যে আণ্ডাৰ কনষ্ট্ৰাকশ্যন আছে, এটা বৃদ্ধাশ্ৰম, এটা শিশু নিৰীক্ষণ কেন্দ্ৰ, তাত আমি এই সম্পূৰ্ণ ইয়াৰ যি যদি আমাৰ প্ৰফিট হয় তেতিয়াহ'লে আমি ভাবোঁ যে আমি তাত আমি এইটো ব্যৱহাৰ কৰিব পাৰিম। গতিকে এইটো আপোনালোকৰ নিজৰ অনুষ্ঠান বুলি ভাবিব সকলো ৰাইজে। অসমৰ সমূহ জনসাধাৰণক আমি অনুৰোধ জনাইছোঁ যে আমি শিৱসাগৰৰ এইটো এটা কেইবাজনো প্ৰতিষ্ঠিত ব্যক্তিৰ এইটো এটা অনুষ্ঠান, সকলোৱে চিনি পায়। গতিকে আপোনালোকে কোনো ভয় কৰিবলগীয়া কোনো কথা নাই। আৰু শিৱসাগৰৰ এই অনুষ্ঠানৰ লগত জড়িত প্ৰত্যেকজন মানুহক শিৱসাগৰৰ জনসাধাৰণে, শিৱসাগৰৰ ৰাইজে চিনি পায়। আমি বিভিন্ন ধৰণৰ কাৰ্যসূচীত আমি জড়িত হৈ আছোঁ। গতিকে সকলোৰে নিৰ্ভয়ে আপোনালোকে আমাৰ অনুষ্ঠানৰ লগত জড়িত হ'বলৈ আমি অনুৰোধ জনাইছোঁ। আৰু আমি এই অনুষ্ঠানৰ যোগেদি আমি হিতাধিকাৰী সৃষ্টি কৰিব বিচাৰিছোঁ। আমি 100 টকাৰ যিটো আমি কুপন আমি নিৰ্ধাৰিত কৰিছোঁ, তাৰ 5 টকা আমি হিতাধিকাৰী হিচাপে তেওঁলোকক আমি আমাৰ NGOৰ আমি যোগাযোগ কৰিম, অন্তৰ্ভুক্তি কৰিম। আৰু তাৰ যোগেদি আমি অনাগত দিনত তেখেতসকলক বিভিন্ন ধৰণৰ আৰ্থিকভাৱে হওক বা শাৰীৰিকভাৱেই হওক, মানসিকভাৱেই হওক, আমি বিভিন্ন ধৰণে তেওঁলোকক সহায় সহযোগিতা কৰিম বুলি আমি এই কথা দিছোঁ আৰু আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। কুপন এতিয়া আমি সামগ্ৰিকভাৱে আমি এতিয়া 5 লাখ কুপন বনাইছোঁ। আমি এতিয়া কিমান দূৰ আমি সফল হওঁ নাজানো। গতিকে অনাগত দিনত সম্পূৰ্ণ স্বচ্ছতাৰে আমি ৰাইজৰ আগত গোটেই কথাখিনি আমি ব্যক্ত কৰিম। আমি এতিয়া যিহেতু আমি খেলাখন অকণ ডাঙৰ পৰ্যায়ত অনুষ্ঠিত কৰিছোঁ, গতিকে আমি ইয়াত বিভিন্ন ধৰণৰ সুবিধা কিছুমান আছে বুলি আমি গম পাইছোঁ। গতিকে যদি আমাৰ অনুষ্ঠানটোৰ বাবে যিখিনি পৰ্যাপ্ত পইচা, সেই পৰ্যাপ্তখিনি পইচাখিনি যদি এই 5 লাখ কুপনৰ যোগেদি আমাৰ সংগ্ৰহ হয়, তেতিয়াহ'লে আমি 5 লাখ কুপনেই বনাম। অনাগত দিনত আমি সকলোখিনি ৰাইজৰ আগত স্বচ্ছতাৰে আমি সকলো ৰাইজৰ আগত আমি ব্যক্ত কৰিম। আছে হয়, আমি চৰকাৰৰ অনুমতি লৈছোঁ।